কোনো এক সংখ্যাক 893ৰে হৰণ কৰিলে ভাগশেষ 193 পোৱা যায়। একেটা সংখ্যাক 47ৰে হৰণ কৰিলে পোৱা ভাগশেষ কিমান হ'ব আমাক উলিয়াবলৈ কৈছে। এতিয়া চাওক সংখ্যাটোক 893 হৰণ কৰিছে আৰু তাৰ উপৰি 193 থাকি গৈছে। কত কৈছে এইটো হ'ল 893 এই সংখ্যাটো। এই সম্পূৰ্ণ এই সংখ্যাটো 893 কি হৈছে আমাৰ বাৰ গৈছে। তাৰ পাছত আৰু কি হৈছে আমাৰ 193 এটা কি হৈছে থাকি গৈছে। ইয়াক আমি বাৰ যোৱাব নোৱাৰিলোঁ। এতিয়া এই সম্পূৰ্ণ সংখ্যাটোক আমি হৰণ যদি 47ৰে কৰোঁ তেতিয়া ভাগশেষ কিমান থাকিব আমাক সুধিছে। এতিয়া চাওক 893 আমি কি কৰিব লাগিব 893কো 47ৰে বাৰ যায় না চাব লাগিব, আনহাতে 193কো আমি 47ৰে বাৰ যায় চাব লাগিব। আমি প্ৰথমে এতিয়া 893ক 47ৰে বাৰ যোৱাই চাম। ইয়াত 47 কিমানটা ওলাব, এনেকুৱা 47 কিমানটা ওলাব আমি ধৰা পেলাই ল'ম। তাৰপাছত আমি ধৰা পেলাম 193ত 47টা কিমান ওলাব, কিমান থাকি যাব, থাকিবনে নাথাকে, ঠিক আছে। এতিয়া প্ৰথম কথা আমি 893 কি কৰিম 47ৰে হৰণ কৰিম। এতিয়া চাম আমি 893 ইয়াক আমি হৰণ কৰিম 47ৰে। প্ৰথম কথা এইটো 89 মানে 89ৰ 47 কিমানটা থাকিব পাৰে, এটাই থাকিব পাৰে। দুটা হ'লে কি হ'ব 80 90তকৈ ওপৰলৈ গুচি যাব, গতিকে এটাই হ'ব পাৰে 47 হ'ল, ঠিক আছে। 9ৰ পৰা 7 গ'ল, 2 থাকিলে, 8ৰ পৰা 4 গ'ল, 4 হ'ল আৰু এইফালে নামি আহিলে 3। এতিয়া আমি চাব লাগে 423ত 47 কেইটা আছে। আমি কি কৰিম 47ৰ লগত এনে কি সংখ্যা পূৰণ কৰিম যি নেকি ৰিজাল্ট আমাক কিমান দিব 423। গতিকে আপোনালোকে দেখিছে চাওক এইবোৰ খুব ইম্পৰ্টেণ্ট কথা। এই লাষ্টৰ ডিজিটটো 3 ওলাইছে, গতিকে 7ৰ লগত কি পূৰণ কৰিলে 3 আহিব পাৰে 9। গতিকে 7 আৰু 9 পূৰণ কৰিলে 63, 3 63, 3 আহিলে 6 থাকি গ'ল। 4 9 কিমান 36, সেই 36ৰ লগত যদি আমি 6টো এড কৰি দিওঁ কিমান হ'ব 42, এইটো ওলাইছেনে 42। গতিকে 423ত 47 কেইটা হ'ব 9টা হ'ব 423। তাৰমানে আমি গম পালোঁ যে এই 893টোত আমি যদি 47 কেইটা আছে ধৰা পেলাব যাওঁ 47 কিমানটা ওলাব 19টা। ইয়াত 47 19টা আছে। এতিয়া বাকী থাকিলে 193ত 47 কেইটা আছে এইটো আমি চাব লাগে। 7 4 28, 8 2 কৰিলে 4 4 16 2 কিমান 18। আৰু 47 যদি 5 বাৰ হয় কেতিয়াও হ'ব না, কাৰণ 40 5টা হ'লে 200 ওপৰত আহিব, ঠিক আছে। সেইটো কৰা কোনো অৰ্থ নাই। গতিকে 47 কেইটা পাম আমি 4টা পাম, উত্তৰ হ'ব 188। আৰু ইয়াক যদি আমি মাইনাছ কৰোঁ কি হ'ব উত্তৰ 5। গতিকে আমাৰ ভাগশেষটো হ'ব 5, অপশ্যন চি। তাৰমানে আমি বুজিব পাৰিছোঁ যে এনেধৰণৰ অংকবোৰত আমি কি কৰিব লাগে, প্ৰথমে 893ক 47ৰে হৰণ কৰি ল'লোঁ, দেখা পালোঁ আমি যে 47ক সম্পূৰ্ণৰূপে বিভাজিত হৈছে 19 বাৰ গৈছে 893। গতিকে আমি কাক চাব লাগে 193ক আমি 47ৰে হৰণ কৰি চালোঁ, দেখা পালোঁ 4 বাৰ গ'ল 188 হ'ল, ভাগশেষ থাকিলে 5। আমি এনেধৰণে চেক কৰিলে হ'ল। ডায়েগ্ৰামটো হ'ল আমি বুজি পাবৰ কাৰণে, ঠিক আছে।